হেল্ল' এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ কাচকলৰ কোফ্তা। আৰু কাচকলখিনিয়ে প্ৰথমে বইল কৰি ল'লোঁ। তাৰপিছত তাতে মই ধুনীয়াকৈ পিঁয়াজ, জলকীয়া, আদা, নহৰু, জিৰা, ধনিয়া এইবোৰ ধুনীয়াকৈ গৰম মছলা দি অকণমান বেচন দি পিটিকি গোল গোল বনাই ল'লোঁ। তাৰপিছত এয়া তেলত ফ্ৰাই কৰি আছোঁ আৰু ফ্ৰাই কৰি এয়া হৈ গ'ল মোৰ। তাৰপৰা মছলা ৰেডি কৰিলোঁ। মছলাখিনিত আছে কাজু, পোস্তদানা, মগজ, পিঁয়াজ, আদা, নহৰু আৰু বিলাহী। তাৰপিছত তেলত গৰম মছলা দি তেজপাত দি এয়া মই মছলাখিনি ভাজি আছোঁ। মছলাখিনি ভাজি এয়া তাত মই কাশ্মীৰী মিৰ্চি দিছোঁ। সুন্দৰ এটা কালাৰ আহিছে। তাৰপিছত ইয়াতে মই অকণমান চেনি দি দিছোঁ। চেনিটো দিব লাগিব কাৰণ চেনিটো দিলে তাৰ টেষ্টটো বৰ ধুনীয়া আহে। ভাজি এয়া হৈ গ'ল। মোৰ মছলা তেল ওলাইছে। তেল ওলালে এনেকৈ তেল বেৰিঙিলে হৈ যায় আৰু তাৰপিছত মই পানী দি পেলাই তাত কোফ্তাবোৰ দি দিলোঁ। কোফ্তা দিয়াৰ পিছত এয়া সুন্দৰকৈ মোৰ কোফ্তা কাৰী ৰেডি। আৰু শেষত অকণমান ঘি